Okay. সাংবাদিক বন্ধুসকল, আপোনালোকক আমাৰ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ সংবাদ মেললৈ আমি আদৰণি জনাইছোঁ। ইয়াত উপস্থিত হোৱাত ধন্যবাদ জনাইছোঁ। আজি আমাৰ সংবাদ মেলত মোৰ লগত উপস্থিত আছে আমাৰ দলৰ কেন্দ্ৰীয় সমিতি সম্পাদক ৰাজু ফুকন, আমাৰ প্ৰচাৰ সম্পাদকৰ মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আৰু আমাৰ মুখপাত্ৰ শিশিৰ কলিতা দেউৰীয়া। আজি আমি অসমৰ বানপানী বিষয়ক কিছু কথা আপোনালোকৰ জড়িত অসমৰ ৰাইজক আমি জনাব বিচাৰিছোঁ। কিন্তু তাৰ পূৰ্বে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যে সকলোৱে জানে যে মহাৰাষ্ট্ৰৰ পৰা বিসম্বাদ কৰা এটা প্ৰতিনিধি দল ইতিমধ্যে গুৱাহাটী আহি পাইছেহি। বানে ধোৱা অসমক মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যি ষড়যন্ত্ৰ অসম চৰকাৰে বা বিজেপি দলে কৰিছে তাক আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যি সময়ত অসমৰ 1/3 ঠাই পানীৰ কবলত আছে, যিখন অসমত 55 লাখ মানুহে জীৱন আৰু মৃত্যুৰ সৈতে যুঁজি আছে, সেই সময়ত অসমৰ মাটিত মহাৰাষ্ট্ৰৰ অনৈতিক ৰাজনৈতিক বিসম্বাদী যুঁজৰ অভিকেন্দ্ৰ হিচাপে গঢ় দিয়া কাৰ্য গৰিহণাৰ যোগ্য। যি সময়ত বানে ধোৱা অসমৰ খবৰ ল'বলৈ গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে সময় পোৱা নাই, সেই সময়ত অসমৰ মাটিত বিজেপি ৰাজনৈতিক অভিলাষ পূৰণ কৰিবৰ বাবে মহাৰাষ্ট্ৰত চৰকাৰ ভঙা পতাৰ অংশীদাৰ কৰিবলৈ বিচৰা হৈছে অসম চৰকাৰক। অসম চৰকাৰৰ মেচিনিক তাক ব্যৱহাৰ কৰা হৈছে, কাৰণ আৰক্ষী প্ৰশাসন ব্যৱহাৰ হৈছে, আৰক্ষী ব্যৱহাৰ হৈছে। এই সামগ্ৰিক বিষয়টো অত্যন্ত গৰিহণাৰ যোগ্য, নিন্দাৰ যোগ্য। আমি চৰকাৰক আৰু বিজেপি দলক সকীয়াই দিছোঁ যে বানে ধোৱা অসমৰ মাটিত এনেধৰণৰ অনৈতিক ৰাজনৈতিক যুঁজৰ অভিকেন্দ্ৰ হিচাপে গঢ় দিব নালাগে। এই সময়ত প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ মৌলিক দায়িত্ব হ'ল বান আক্ৰান্ত জনসাধাৰণক সাহায্য দিয়া, তেওঁলোকক উদ্ধাৰ কৰা। যিবোৰ ক্ষয়ক্ষতি হ'ল ক্ষয়ক্ষতি পূৰণ কৰা। এই সময়ত চৰকাৰৰ প্ৰশাসন ব্যৱস্থা, মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকলে মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতি কি হৈ আছে, তাত চৰকাৰ কোনে বনাব, কোনে ভাঙিব, কোনে পাতিব, সেই ব্যৱস্থাবোৰত অসমৰ জড়িত কৰাটো অত্যন্ত গৰ্হিত। আপোনালোকে সকলোৱে জানে যে অসমৰ এই দ্বিতীয়টো বানে অসমক বৃহৎ ক্ষতি কৰিলে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ, আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ প্ৰতিবেদন মতে এই চলিত বানত, ৰাজ্যৰ দ্বিতীয়টো বানত, ৰাজ্যৰ 32খন জিলাৰ 121টা ৰাজহ চক্ৰৰ 5,577খন গাঁৱৰ 55,42,43 লোক আক্ৰান্ত হৈছে। অত্যন্ত দুৰ্ভাগ্যজনক কথা এইটোৱেই যে যোৱা বিধানসভা নিৰ্বাচনত বা অন্যান্য নিৰ্বাচনৰ সময়ত অসমলৈ প্ৰধানমন্ত্ৰীয়ে গৃহমন্ত্ৰী মাহত 4বাৰকৈ অহাৰো উদাহৰণ আছে, নজিৰ আছে। যিখন অসমৰ জনসাধাৰণৰ ভোটৰ বাবে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে 4-5 বাৰ ৰাজ্যখনলৈ অহাৰ সময় উলিয়াব পাৰে, সেইজন প্ৰধানমন্ত্ৰীয়ে গৃহমন্ত্ৰীয়ে কিন্তু বানে ধোৱা অসমত বান আক্ৰান্ত 55 লাখ মানুহৰ দুখ আৰু বেদনাৰ সমভাগী হ'বৰ বাবে বা দুখত আক্ৰান্ত জনসাধাৰণক বিপদৰ সময়ত মাত এষাৰ লগাবৰ বাবে আহিবলৈ কিন্তু সময় উলিয়াব পৰা নাই। আৰু ইয়াৰ দ্বাৰাই বিজেপি দল আৰু চৰকাৰৰ অসমৰ প্ৰতি কি দৰদ, অসমৰ প্ৰতি কি দায়বদ্ধতা, এই কথাটো অতি সুস্পষ্টভাৱে ওলাই পৰে। আপোনালোকে এইটোও জানে যে যোৱা সময়ছোৱাত অসমৰ জনসাধাৰণে সদায় এটা কথা অভিযোগ কৰি আহে যে দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়াৰী দৃষ্টিৰে চায়। এই অভিযোগ, এই মানসিকতা বা এই যিটো অনুভূতি, অসমৰ জনসাধাৰণৰ যিটো আৱেগ আৰু অনুভূতি, এই অনুভূতিক আকৌ এবাৰ বিজেপি চৰকাৰে সত্য বুলি প্ৰমাণিত কৰিলে। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত যেতিয়া কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হয়, সেই সময়ত ভাৰত চৰকাৰে অন্যান্য ৰাজ্যসমূহলৈ যেতিয়া হাজাৰ হাজাৰ কোটি টকা মুকলি কৰি দিয়ে, তেনেস্থলত অসমক ইয়াৰ পূৰ্বৰ 2 বছৰত এপইচাও কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি নিদিলে। চলিত বৰ্ষত মাত্ৰ 51,000 কোটি টকাহে মুকলি কৰি দিছে। 51 কোটি টকা, মাত্ৰ 51 কোটি টকাহে মুকলি কৰি দিছে। যি সময়ত গুজৰাট, পশ্চিমবংগ,
বিহাৰ, উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, ৰাজস্থানকে ধৰি অন্যান্য ৰাজ্যসমূহৰ যিকোনো প্ৰাকৃতিক দুৰ্যোগত দুয়ো হাত খুলি কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিবৰ বাবে অৰ্থ ব্যয় কৰে, স্পেচিয়েল পেকেজ ঘোষণা কৰে, সেই সময়ত কিন্তু অসমৰ জনসাধাৰণৰ প্ৰতি সেই ন্যূনতম দায়বদ্ধতাও কেন্দ্ৰীয় চৰকাৰ বা বিজেপি চৰকাৰ দেখুওৱাত সফল হ'ব নোৱাৰিলে। আমি ইয়াৰ দ্বাৰা অসমৰ জনসাধাৰণক বিজেপিৰ প্ৰতাৰণাৰ দিশটোত বিশেষভাৱে গুৰুত্ব দিবলৈ আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। নিৰ্বাচনৰ সময়ত অসমৰ জনসাধাৰণক দিয়া ভুৱা প্ৰতিশ্ৰুতিবোৰ যে ভুৱা আছিল, নিৰ্বাচনৰ সময়ত অসমৰ জনসাধাৰণক যে কেৱল ভোটৰ স্বাৰ্থত পণ্যৰ দৰে ব্যৱহাৰ কৰিছিল বিজেপি প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিজেপি দলে, সেই কথাখিনি আজি বানে ধোৱা অসমৰ দুৰ্গতৰ আক্ৰান্ত প্ৰতিজন ৰাজ্যে উপলব্ধি কৰা উচিত। আপোনালোকে জানে যে শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে, মাননীয় মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীয়ে কেইবাগৰাকী জিলাৰ উপায়ুক্তক ৰাজহুৱাভাৱে অসন্তুষ্টি ব্যক্ত কৰা আমি দেখিবলৈ পাইছোঁ। উপায়ুক্তক গালি পাৰিছে, সাহায্য সঠিকভাৱে দিয়া নাই বুলি। আমাৰ প্ৰশ্ন যে জিলাসমূহত উপায়ুক্তসকলে বান আক্ৰান্ত জনসাধাৰণৰ বাবে অৰ্থ ব্যয় কৰিবৰ বাবে তেওঁলোকৰ হাতত অৰ্থ আছেনে নাই? দ্বিতীয় কথা, যদি আছে কিমান আছে, উপায়ুক্তই কিমান টকা ব্যয় কৰিব পাৰে, কি কৰ্তৃত্ব আছে, এই কথাখিনি কিন্তু অসমৰ জনসাধাৰণে নাজানে। আমাৰ মতে সন্দেহ থাকি গ'ল যে অসমৰ জিলাসমূহত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ সাহায্য দিব পৰাকৈ জিলাৰ প্ৰশাসন সবল নহয়, যাৰ বাবে তেওঁলোকে দিব পৰা নাই। আৰু ৰাজনৈতিক অভিলাষ পূৰণৰ বাবে ৰাজনৈতিক অভিসন্ধিৰে মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকলে জিলাৰ উপায়ুক্তসকলক দোষাৰোপ কৰিছে যেন আমাৰ ধাৰণা হয়। যদি আমাৰ ধাৰণা শুদ্ধ নহয় বুলি ৰাজ্য চৰকাৰে ভাবে, ৰাজ্য চৰকাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰি ৰাইজক জনাওক যে কোনখন জিলাৰ বাবে এই দুৰ্যোগ প্ৰশমনৰ বাবে ৰাজ্য চৰকাৰে কিমান আৰ্থিক সাহায্য আগবঢ়াইছে, কোনখন জিলাই কিমান টকালৈকে ব্যয় কৰিব পাৰে, সেই সম্পৰ্কীয় তথ্য জনসাধাৰণে জনাটো উচিত বা জনসাধাৰণে জনাব লাগে। আপোনালোকে দেখিছে যে যোৱাকালি যোগ কাৰ্যসূচী ভাৰত চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছিল আৰু প্ৰধানমন্ত্ৰীয়ে ডিঙিত এখন গামোচা লৈ, প্ৰতিবাৰে যোগ কাৰ্যসূচীত তেখেতে যোগাসন কৰে, ডিঙিত এখন গামোচা লয়। ডিঙিত গামোচাখন ল'লে অসমৰ জনসাধাৰণক ভাল পোৱাটো নুবুজায়। এইবোৰ নাটক বহুত হ'ল, এই নাটকবোৰ মোদী ডাঙৰীয়া আপুনি বন্ধ কৰক। ডিঙিত গামোচাখন ল'লে অসমীয়া মানুহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো নুবুজায়। 55 লাখ মানুহে বানত ককবকাই আছে, 55 লাখ মানুহে অসমৰ বানে ধোৱা অসমত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। সেই মানুহৰ দুখ আৰু বেদনাৰ খবৰ ল'বলৈ আপুনি সময় পোৱা নাই। সেই 55 লাখ দুৰ্গত মানুহৰ অসমত ইতিমধ্যে অৰ্থনীতি বিধ্বস্ত হৈ গ'ল, বাট পথ ভাঙিল, মথাউৰি ভাঙিল। এইবোৰ পুনৰ নিৰ্মাণ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰ স্পেচিয়েল পেকেজ দিয়া উচিত। ৰাজহুৱা অনুষ্ঠান এটাত ডিঙিত গামোচাখন ল'লে অসমৰ জনসাধাৰণক কম্পেনচেট কৰাটো নুবুজায়। এইবোৰ ভণ্ডামি বন্ধ কৰিবৰ বাবেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ যে নাটক বহুত হ'ল, নাটকবোৰ বন্ধ কৰক। এতিয়া জনসাধাৰণক যে ভাল পায় সেইটো হাতে কামে কৰি দেখুৱাওক। আৰু তেনে এটা দুৰ্যোগপূৰ্ণ সময়ত বিজেপিৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীয়ে, বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলে, বিজেপি দলে, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ বিজেপি দলে অসমক কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদৰ অভিকেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে সেইটো বন্ধ কৰিব লাগে। আৰু যিসকল বিধায়ক মহাৰাষ্ট্ৰৰ পৰা বিসম্বাদ কৰিবলৈ আহি অনৈতিক ৰাজনৈতিক যুঁজখনৰ অংশীদাৰে অসমলৈ আহিছে, তেওঁলোকে বান আক্ৰান্ত অঞ্চললৈ গৈ বান দুৰ্গত ৰাজ্যক সহায় আৰু সহযোগ আগবঢ়োৱা কামত ব্ৰতী হওক। ইয়াত আহি বিসম্বাদ কৰাৰ পৰিৱৰ্তে বান দুৰ্গত ৰাজ্যৰ সহায় কৰিবৰ বাবে তেওঁলোকে সেই অঞ্চলবিলাকলৈ গৈ দুৰ্গত ৰাজ্যৰ খবৰ কৰক, তেতিয়া আমি তেওঁলোকক ধন্যবাদ জনাম। গতিকে আৰু আপোনালোকে জানে যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰবোৰত অসমৰ বান সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি আছিল। অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি আছিল। কিন্তু আমি যদি বাস্তৱিকতে দেখিবলৈ পাওঁ, তেতিয়াহ'লে আমি দেখিছোঁ যে অসমক বান সমস্যা সমাধান কৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
আৰু যোৱা 7 বছৰীয়া কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ সময়ত অসমক বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপোনালোক কেইটামান মই ফিগাৰ কৈ দিওঁ। মাত্ৰ 5 দিন পূৰ্বে 16 জুন তাৰিখে ভাৰত চৰকাৰে ৰাজস্থানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা 1,04,00,000 কোটি টকা মোকলাই দিছে। 1,04 কোটি টকা ৰাজস্থানৰ বাবে। যোৱা সপ্তাহত কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ ঘূৰ্ণীবায়ু কবলিত এলেকাৰ সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 500 কোটি টকাৰ সাহায্য ৰাখিত অনুমোদন জনাইছে। বিহাৰ, উত্তৰ প্ৰদেশ, গুজৰাট, জম্মু কাশ্মীৰ, পশ্চিমবংগ, কৰ্ণাটক, কেৰালা আদি ৰাজ্যত বান সাহায্যৰ নামত হাজাৰ হাজাৰ কোটিৰ ঘৰত আৰ্থিক পেকেজ দিয়া আমি দেখিবলৈ পাইছোঁ। উদাহৰণস্বৰূপে বিগত বৰ্ষত কৰ্ণাটক, মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, গুজৰাট আৰু পশ্চিমবংগৰ বান পৰিস্থিতি মোকাবিলাৰ বাবদ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 3,063.21 কোটি টকা মোকলাই দিছিল। গুজৰাটৰ বানাসকাণ্ট আৰু পাটান জিলাত হোৱা প্ৰবল বানৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উক্ত দুই ৰাজ্যলৈ 1,500 কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল। 2018 চনত কেৰালাত অহা ভীষণ বানৰ সময়ত প্ৰধানমন্ত্ৰী ৰাজ্যখনলৈ 500 কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল। 2015 চনৰ কাশ্মীৰৰ বিধ্বংসী বান মোকাবিলা কৰিবৰ বাবে প্ৰধানমন্ত্ৰী ৰাজ্যখনৰ বাবে 2,437 কোটি টকা মোকলাই দিছিল। কিন্তু তেনেস্থলত অসমৰ বাবে আপোনালোকে যদি মন কৰে, অসমৰ পৰা চলিত বিত্তবৰ্ষলৈকে 3 বছৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বিচাৰিছিল মুঠ 8,388 কোটি টকা, 88.33 কোটি টকা। সেইমৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে আবণ্টন কৰে মুঠ 1,192.16 কোটি টকা। দুখৰ কথাটো হ'ল যে উক্ত ধনৰাশিৰ যোৱা 3 বছৰৰ 2018-19 বিত্তীয় বৰ্ষৰ 19-20 বিত্তীয় বৰ্ষত অসমৰ বাবে এটকাও মোকলাই দিয়া নহ'ল। আৰু এই বছৰ বৰ্তমানৰ বিত্তীয় বৰ্ষত 2020-21 বিত্তীয় বৰ্ষত অসমে বিচাৰিছিল 2,640.87 কোটি টকা। তাৰে মাত্ৰ 44.37 কোটি টকাহে কেন্দ্ৰীয় চৰকাৰে অসমলৈ মুকলি কৰি দিছে। গতিকে ইয়াৰ পৰা আমি অতি স্পষ্টভাৱে ধাৰণা কৰিব পাৰোঁ যে কেন্দ্ৰীয় চৰকাৰ বা বিজেপি দলটো অসমৰ জনসাধাৰণৰ বাবে কেতিয়াও আপোন নহয়। এই দল আৰু চৰকাৰে অসমক স্বাধীনতাৰ পাছৰে পৰা অন্যান্য ৰাষ্ট্ৰীয় দলসমূহে, দিল্লীৰ শাসনত থকা ৰাষ্ট্ৰীয় দলসমূহে, দিল্লীৱালা দলসমূহে অসমৰ প্ৰতি যি অন্যায় কৰি আহিছিল, একে অন্যায় একে পথেৰে বিজেপি দলেও গতি কৰি আছে। অসমৰ প্ৰতি চূড়ান্ত অন্যায় কৰা হৈছে। এই অন্যায়ৰ প্ৰতিবাদ অসমৰ জনসাধাৰণে নিশ্চিতভাৱে কৰিব। আৰু বিজেপি এক প্ৰতাৰকৰ দল। বিজেপি দলৰ প্ৰতিশ্ৰুতিসমূহ ভুৱা, এই কথাটো অসমৰ জনসাধাৰণে জনা উচিত। আজি বানত আবদ্ধ, বানে ধোৱা, বান আক্ৰান্ত জনসাধাৰণে এই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰা উচিত যে বিজেপিয়ে কি প্ৰতিশ্ৰুতি দিছিল অসমৰ জনসাধাৰণক আৰু কি প্ৰতিশ্ৰুতিৰ আধাৰত অসমৰ জনসাধাৰণে বিজেপিক ভোটদান কৰিছিল, এই কথাখিনিও বান আক্ৰান্ত জনসাধাৰণে বিবেচনা কৰি চোৱা উচিত। আজি আমাৰ দলৰ ফালৰ পৰা এইখিনি বক্তব্য আগবঢ়োৱা হ'ল। কিবা আছিল নেকি জানিব লগা আপোনালোকৰ? মহাৰাষ্ট্ৰৰ যিটো বিষমা পলিটিক্স ইয়াতে হৈছে বুলি কৈছে, আজি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাত তেখেতে কৈছে যে মহাৰাষ্ট্ৰৰ বিষমবাদক লৈ অসমলৈ লক্ষী আহিছে বুলি কৈছে। দুৰ্যোগৰ সময়ত হোটেলত আছে আৰু যাৰ দ্বাৰা আমাৰ যিহেতু কৰ কাম বুলি কৈছে। কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে তেখেতৰ যদি আচলতে কথাটো হ'ল এনেকুৱা যে মোদী আৰু অমিত শ্বাহে বা জে পি নাড্ডাই নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, আৰু ইয়াত অসমৰ বিজেপি চৰকাৰখনে তেওঁলোকক ৰাজআতিথ্যৰে ৰখাৰ ব্যৱস্থা কৰিছে। গতিকে দিল্লীৰ নিৰ্দেশ, দিল্লীৰ বাহাদুৰসকলৰ নিৰ্দেশ মানিবই লাগিব। সেই নিৰ্দেশ ইয়াত পালন কৰা হৈছে। একে সময়তে এইটো সৌভাগ্য কঢ়িয়াই আনা নাই, আমাৰ কাৰণে দুৰ্ভাগ্য কঢ়িয়াই আনিছে। কাৰণ এই দুখৰ দিনত অসমত যে থাকিব, গুৱাহাটীত যে তেওঁলোক থাকিব, খাব, চলিব, ফুৰিব, এইটোত মানে মোৰ মনে ধৰা নাই যে তেওঁলোকে নিজৰ পইচাৰে থাকিব আৰু খাব। এই ব্যয় হয় অসম বিজেপি বা অসম চৰকাৰে অনানুষ্ঠানিকভাৱে
বা বিজেপি সৰ্বভাৰতীয় দলে অনাস্থায়িকভাৱে এই ব্যয় বহন কৰিব। ইয়াৰ পৰা অসমৰ ৰাইজৰ লাভালাভ একো নাই। কিন্তু তাৰ বিপৰীতে মই মুখ্যমন্ত্ৰীক এইটো আহ্বান জনাম যে এই বিসম্বাদ কৰিবলৈ অহা ক্ষমতাৰ বাবে বানে যোৱা অসমত ভৰি দিয়া এইসকল বিধায়কক বান আক্ৰান্ত অঞ্চললৈ পঠিয়াওক আৰু তাত গৈ দুৰ্গত ৰাইজক সহায় কৰা কামত লগাই দিয়ক, তেতিয়া আমি ধন্যবাদ জনাম। যিহেতু গোটেই বান বিধ্বস্ত হৈ আছে অসম আৰু এইখিনি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে সেইসমূহত গুৰুত্ব দিব লাগে, কিন্তু কেন্দ্ৰইও গম পায় নেকি যে আমাৰ মুখ্যমন্ত্ৰীগৰাকী এই যিবিলাক কাম বিসম্বাদত তেওঁ মাষ্টাৰ মাইণ্ড বুলি, সেইকাৰণে এই মহাৰাষ্ট্ৰ পলিটিক্স আনি আঁতৰালে নেকি? এইটো এনেকুৱা ধৰণৰ কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আপোনালোকে গম পাইছে, যোৱা এখন সভাত তেওঁ কৈছে মানে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। আৰু এইটো যি কুটকলহ ৰচনা হৈছে ভৱিষ্যতৰ দিনত বৰে ভাইক মোটা ভাইক আচলতে প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে এইটো কুচকাৱাজ আৰম্ভ হৈছে গোটেই ভাৰতবৰ্ষৰ জুৰি। আৰু এই বস্তুটো ইয়াৰ পৰাই যে যিজন মাষ্টাৰ এই কিনা বেচাত ঘোঁৰা কিনা বেচাত যে যিজন মাষ্টাৰ মানুহ তেওঁ ব্যৱহাৰ হৈছে, ইতিমধ্যে এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এইটো ভৱিষ্যতৰ দিনত ভাৰতবৰ্ষৰ বিজেপিৰ কাৰণেও ভাৰতীয় গণতন্ত্ৰৰ কাৰণে এটা অতি দুৰ্ভাগ্যজনক কথা। আৰু মই এটা কথা আমি দলৰ ফালৰ পৰা ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ শক্তিশালী বুলি কৈ থকা বিজেপি দলটোৰ কাৰণে ভৱিষ্যতৰ কাৰণে কিন্তু প্ৰত্যাহ্বানৰ দিন মানে আৰম্ভ হৈছে। যিহেতু মানে মোদী ডাঙৰীয়াক ইতিমধ্যে গাদীচ্যুত কৰিবৰ কাৰণে গোটেই ভাৰতবৰ্ষ জুৰি এনেকুৱা ধৰণৰ এটা পৰিৱেশ বাতাবৰণ আনিবৰ কাৰণে অমিত শ্বাহৰ আৰু মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যে কাম বন কুচকাৱাজ আৰম্ভ হৈছে। আৰু তাৰে ফলশ্ৰুতিত অহা ২৪ত কেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ওফৰাব পৰা যায় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, তাৰ কাৰণে এই প্লেনিংবিলাক আৰম্ভ হৈ গৈছে। এইটো তাৰে অংশ বিশেষ, মহাৰাষ্ট্ৰ ৰাজনীতি তাৰে অংশ বিশেষ। এটা সৰু কথা মই এড কৰোঁ। আমি অসমৰ মানুহে এইটো কথা জানো যে অসমত আচলতে আমি বছৰ ইমান দিনত ভাৰত স্বাধীন হোৱাৰ পৰাই আমাৰ অসমত আচলতে নীতিগত ৰাজনীতি চলে, মূল্যবোধৰ ৰাজনীতি চলে। অসমৰ ৰাজনীতিত আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতিত সক্ৰিয় হোৱাৰ আগলৈকে অসমত বিধায়ক কিনা বেচা মুকলিকৈ হোৱা নাছিল। বিধায়ক কিনা বেচাৰ কাম কাজবিলাকক মুকলিকৈ কোনেও স্বীকৃতি দিয়া আৰু এই কামটো মই কৰিছোঁ বুলি কৈ গৌৰৱ কৰা এনেকুৱা ঘটনা অসমৰ ইতিহাসত নাছিল। আগতে বিহাৰ উত্তৰ প্ৰদেশৰ নিচিনা ৰাজ্যত আমি এনেদৰে বিধায়ক কিনা বেচা কৰা অনৈতিক ৰাজনীতি হোৱা এই কথাবোৰ শুনো। আৰু উত্তৰ প্ৰদেশ বিহাৰৰ নিচিনা ৰাজ্যবোৰ আচলতে অৰ্থনৈতিকভাৱে পিছ পৰি থকাৰ অন্যতম প্ৰধান কাৰণ এইটোৱেই যে সেই ৰাজ্যবোৰত নৈতিক ৰাজনীতি নহয়, সাধাৰণতে সেই ৰাজ্যবোৰত অনৈতিক ৰাজনীতি বহুত দিনৰ আগৰ পৰা চলে। একেবাৰে ৰাজনীতিৰ অপৰাধীকৰণ বুলি ক'লে যিবোৰ কথা বুজি পোৱা যায় সেই কথাবোৰ সেই ৰাজ্য দুখনৰ পৰাই বিশেষকৈ আৰম্ভ হয় বুলি কৈ থকা হয়। অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে এই ধৰণৰ বিসম্বাদী ৰাজনীতি মানে কিনা বেচা কৰাৰ ৰাজনীতিক অপৰাধীকৰণ কৰাৰ যিবোৰ কাম কাজ সেই কাম কাজবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগতে অসমত আৰম্ভ হৈছিল। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কামটো কৰাত পাকৈত বুলি জানিয়েই দিল্লীৱালাসকলে নিশ্চয় তেখেতক নিৰ্দেশ দিছে যে আপুনি মধ্যপ্ৰদেশৰ ৰাজনীতি ভঙা পতাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতি ভঙা পতা কৰাৰ কামত আপুনি আত্মনিয়োগ কৰক। সম্ভৱতঃ তেওঁ সেইকাৰণে, গতিকে কেৱল অসম নহয় গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিত কিনা বেচা কৰা অনৈতিক ৰাজনীতি কৰাৰ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী মাষ্টাৰ মাইণ্ড হৈ পৰিছে এই কথাটো প্ৰমাণ হৈ গৈছে। আৰু যিটো কথা অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে, ৰাজনৈতিক জনজীৱনৰ কাৰণে এইটো বৰ দুৰ্ভাগ্যজনক, বৰ লাজ লগা এটা কথা। আজি আমি অসন্মানজনক এটা পৰিস্থিতি যে অসমৰ মুখ্যমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ অনৈতিক ৰাজনীতিৰ ঘাটি অসমক পাতিবৰ কাৰণে যি কূটকৌশল ৰচনা কৰিছে তাৰ দ্বাৰা অসমলৈ তেখেতে বদনামহে আচলতে কঢ়িয়াই আনিছে। ৰাজনীতিৰ যিসকলে অপৰাধীকৰণ নিবিচাৰে, ভাৰতবৰ্ষৰ সাধাৰণ মানুহে ৰাজনীতি নিকা কলুষমুক্ত মানে নৈতিকতাৰ ৰাজনীতি হোৱাটো বিচাৰে, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ বিপৰীতে গৈ আজি অসমবাসীক লজ্জাৱনত কৰিলে এই কথাটো আমি মন কৰা উচিত। ঠিক আছে, তেতিয়াহ'লে একো যদি নাই আমি সামৰিম। হয় কওক। কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী ৰতনলাল কাটাৰিয়াই ইতিমধ্যে স্পষ্টকৈ কৈছে যে অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা অমুকা সমস্যাই নহয়। তাৰপিছতো এই দাবীটো কিমান শুনিছিল? এই কথাটো আমি অসমৰ জনসাধাৰণলৈ এৰি দিলোঁ। যেতিয়া নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতা পালি নেতাসকলে আহি অসমৰ বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা কৰিম বুলি আৰু অন্যান্য বিষয়ত ভুৱা প্ৰতিশ্ৰুতিৰ ফুলজাৰি ছটিয়াই সেই সময়ত আচলতে তেওঁলোকক জনসাধাৰণে পহুষে জানিব লাগে।
ধন্যবাদ। থেংক ইউ।